হিমলু ফুলিলে ফুলিল সতিয়ানা বজাই দে না সনীলা হরি গগনা এ যদিও পুৰণি হেখনি গগনা যোৱাবাৰ বিহুতে মই সাজি নিয়া এই মোৰ নাচনি বজাই দে মাতি বয় মাতৰ মাত ভাইৰেল অদিতি গগৈ আজি মোৰ লগত উপস্থিত আছে আৰু মই সেইখন পথাৰত আছো যিখন পথাৰত তাই আইতাকে ধান দাই থাকোঁতে অদিতিয়ে গীতটি গাইছিল আৰু একদম ফেচবুক ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই দিছিল হয় নহয় আজি মই আছোহি অদিতিৰ গাঁৱৰ ঘৰত আৰু এইখিনি হৈছে ডিব্ৰুগড় জিলাৰ থমন হয়নে তোমালোকৰ গাঁওখনৰ নামটো কি নলনী কপহুৱা বৰ ধুনীয়া নাম দেই গাঁওখনৰ এইখন পথাৰৰ পৰা যিহেতু এটা পৰিচয় পালে সেইকাৰণে তাইৰ ঘৰলৈকে গুচি আহিলোঁ তুমি কি ক'বা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মোক ছাপোৰ্ট কৰাৰ কাৰণে তাই এতিয়া পঞ্চমমান শ্ৰেণীত পঢ়ি আছে আৰু এতিয়া 6 পাবা হয় নহয় এই হাবি জুই লাগিলে ঐ ভনী কুকু হায়ো উৰিলে কুকু হায়ো উৰিলে দৰিকে আছিলে চাই এই ভৰকলি চৰাই ভনী পৰাচিতৈক অৰিলে পৰাচিতৈক অৰিলে চেনাই তোকে আনিব পাই চৰাই সখী অতি পূৰ্ণিমা মুন্দেৰা সখী বুলি হেৰালে মোৰ লগৰী বাহত কলহৰীয়া হৈ তাই যিয়ে গতি পূৰ্ণিমা মোৰোনো একে গতি কান্দো ৰাতি উচুপি তোৰে প্ৰেমত পাগলী হলো ঐ জানৈ কোনেনো জুখিব ঐ জানৈ তোমালৈ থকা মৰম ঐ জানৈ কোনেনো বুজিব ঐ জানানে জানো দিব ঐ জান তোমাৰ অন্তৰত ঐ জান কোনে বুজি পাব ঐ জান তোমাৰ মৰমত